Okay. Let the wave function of the electron in a hydrogen atom be psi r equal to 1 by root 6 phi 200 plus root 2 by 3 phi 21 minus 1 and minus 1 by root 6 phi 1000. Okay, where phi and lm are the eigenstates of the Hamiltonian in the standard notation. The expectation value of the energy in this state is, so here ইয়াত আমাৰ কি দিয়া আছে, the wave function of the electron in a hydrogen atom. Okay, hydrogen atomৰ যেটো আমাৰ wave function হল, hydrogen atomৰ কাৰণে আমাৰ এটা wave function দিয়া আছে, ঠিক আছে, আৰু কিমান দিয়া আছে 1 by root 6 phi 200 plus root 2 by 3 and phi 1 minus 1 minus 1 by root 6 phi 100. ঠিক আছে, এইটো আমাৰ কি দিয়া আছে, wave function টো দিয়া আছে। এতিয়া তোমাৰ আমাৰ কি হ'ল ইয়াতে, where psi and lm are the eigenstates হল, so eigenstate টো আমাৰ দিয়া আছে ইয়াতে, আমাৰ কি দিয়া আছে eigenstate টো আমাৰ দিয়া psi and lm কি হয় আমাৰ eigenstate of the Hamiltonian in the standard notation, the expectation value of the energy in this state. so আমাৰ কি উলিয়াব লাগে, এই যেটো wave function দিয়া আছে হল, এই wave function টোৰ আমাৰ এইটো ষ্টেটত হেমিল্টনিয়ানৰ এটো হৈছে তোমাৰ এনাৰ্জি আইগেন ষ্টেট, এটো হৈছে আমাৰ আইগেন ষ্টেট, গতিকে এই আইগেন ষ্টেটত আমাৰ কি উলিয়াব লাগে, এক্সপেক্টেশন ভ্যালু অফ দা এনাৰ্জি ইন দিস ষ্টেট। ঠিক আছে, সো এতিয়া যদি আমি এক্সপেক্টেশন ভ্যালুটো ফাইন্ড কৰো হল, কাৰ উলিয়াব লাগে এক্সপেক্টেশন ভ্যালু, আমাৰ এনাৰ্জি এক্সপেক্টেশন ভ্যালু ফাইন্ড কৰিব লাগে হল। সো আমি কি লিখিব পাৰো তোমাৰ so here given that psi wave function amar dia ase 1 by root 6 phi 20,00 plus root 2 by 3 phi 21 minus 1 and minus 1 by root 6 phi 100 etu dia ase amar wave function tu, thik ase। etia tumar ki hobo amar, therefore the expectation value of energy, so কি হ'ব আমাৰ expectation value of energy E equal to Pn En, where Pn is the probability, ঠিক আছে, ইয়াতে আমাৰ Pn টো কি হয় probability হল। সো ইয়াত আমাৰ এই যেটো টার্ম হল, আমাৰ এই যেটো expectation value ফাইন্ড কৰা যেটো ইয়াতে আমি যেনেকৈ ফাইন্ড কৰো হল, যে Pn আমি কি পাম, এই যেটো ওয়েভ ফাংশন দিয়া আছে ইয়াৰ এই টার্ম কোএফিসিয়েন্ট হল phi 200 যেটো কোএফিসিয়েন্ট হ'ব হেতু কি দিব, আমাৰ probability দিব হল। নেক্সট তোমাৰ এই টার্মটো কি দিব, আমাৰ P2 টার্মটো হল। নেক্সট এটোৰ পৰা আমি কি পাম P3 টার্ম, আৰু ইয়াত যদি আমি ক্যালকুলেট কৰো, হিয়াৰ এক্সপেক্টেশন অফ E ইকুৱেল টু আমি কি লিখিব পাৰো, P1 E1 plus P2 E2 plus P3 E3 হল, P3 E3। সো ইয়াৰ পৰা যদি আমি ক্যালকুলেট কৰো P1 ইকুৱেল টু আমাৰ কি হয়, P1 ইকুৱেল টু আমাৰ কি দিয়া আছে 1 by 6 যেটো কোএফিসিয়েন্ট হ'ব, ঠিক আছে। এই কোএফিসিয়েন্ট যেটো আমাৰ কোএফিসিয়েন্ট আছে এটো যদি আমি স্কয়ার কৰো হল, মডুলাস লৈ পিনি অনলি আমি কি লৈছো ইয়াৰ ম্যাগনিটিউডটো কিমান আহিব 1 by 6 and root 2 by 3 আমি যদি স্কয়ার কৰো কি আহিব 2 by 3, এটো হৈছে কোএফিসিয়েন্টটো মোড অফ c স্কয়ার বুলি যেটো লিখা হয় আমাৰ মোড অফ c স্কয়ার, ঠিক আছে। P1 ইকুৱেল টু আমি লিখিব পাৰো মোড অফ c স্কয়ার হল, যেটো আমাৰ এটো ফর্মুলা হল, গতিকে P1 ইকুৱেল টু মোড অফ c স্কয়ার, গতিকে c আমাৰ কি আছে ভ্যালু, ইয়াতে আছে তোমাৰ 1 by 6, ইয়াত আছে তোমাৰ 2 by 3, গতিকে স্কয়ার কৰা 2 by 3 আহিব, আৰু minus 1 by 6 1 by root 6 আক যদি আমি স্কয়ার কৰো কি পাম 1 by 6। সো এটা আমি হাইড্ৰোজেনৰ কাৰণে যদি আমি চাও, হাইড্ৰোজেনৰ কাৰণে কি হয়, যেটো আমাৰ এনাৰ্জি হল হেতু কি হয়, আমাৰ গ্ৰাউন্ড ষ্টেট এনাৰ্জি যদি চোৱা যায় তোমাৰ -13.6 eV by n স্কয়ার থাকে তোমাৰ মানে ভ্যালু। সো ইয়াতে তোমাৰ E1 এনৰ ভ্যালু কিমান দি আছে psi n l m, n equal to 2 হনে, ইয়াত কিমান দি আছে n equal to 2, আৰু ইয়াত n equal to কি আছে আমাৰ 1, ঠিক আছে। সো E1 equal to আমি কিমান পাম তোমাৰ -13.6 eV by n স্কয়ার, n equal to একচুয়ালি এটো আমাৰ কি হ'ব লাগে 4 হ'ব লাগে হল, 13.6 eV by 4 equal to কিমান পাম তোমাৰ -13.4 eV ইলেক্ট্ৰন ভোল্ট হল। Similarly E2 equal to -13.6, এটো তোমাৰ কি হ'ব লাগে n স্কয়ার 4 হ'ব লাগে, ঠিক আছে, এটো 4 হ'ব লাগে, অলপ ভুল হৈ গৈছে। 13.6 eV by 4 equal to -3.4 ইলেক্ট্ৰন ভোল্ট। নেক্সট আমাৰ E3, যদি আমি E3 টো ক্যালকুলেট কৰো, E3 আমাৰ কি আহিব, E3
ইকুৱেল টু মাইনাছ 13.6 eV বাই 1 n ইকুৱেল টু আমাৰ কি হয় 1 হয় চ' 13.6 eV চ' দেয়াৰ ফৰ এক্সপেক্টেশ্যন ভেলু কি পাম ই ইকুৱেল টু 1/6 ইনটু মাইনাছ 13.4 এইটো 3.4 হ'ল আৰু বাকী তোমাৰ এইখিনি 2/3 যিটো আমাৰ এইটো হয় প্ৰবেবিলিটি টাৰ্মটো ইয়াতে আমি বহুৱাই দিছোঁ হ'ল এইটো যদি ইকুৱেশ্যন আমি 1 বুলি লিখোঁ হ'ল ইকুৱেশ্যন 1ত যদি আমি পুট কৰোঁ এক্সপেক্টেশ্যন ভেলু কিমান পাম 1/6 P1 কিমান হয় 1/6 আৰু E1ৰ ভেলু আমি কিমান পাইছোঁ মাইনাছ 3.4 আৰু প্লাছ P2 ভেলু আমাৰ 2/3 চ' E2 ভেলু কিমান হ'ব মাইনাছ 3.4 হ'ল আৰু P3 দিয়া আছে আমাৰ 1/6 চ' E3 আমাৰ কিমান হৈ যাব মাইনাছ 13.6 ঠিক আছে চ' এইটো যদি কেলকুলেট কৰা আমাৰ কি পাম মাইনাছ 5.1 ইলেক্ট্ৰন ভল্ট ঠিক আছে এইটো হ'ল আমাৰ এক্সপেক্টেশ্যন ভেলু অফ এনাৰ্জি হ'ল হাইড্ৰজেন এটমৰ যিটো আমাৰ এক্সপেক্টেশ্যন ভেলু উলিয়াব দিছিলে এইটো আছে আমাৰ ঠিক আছে ওকে আমি নেক্সট কুৱেশ্যনলৈ যাওঁ তো ইয়াতে কি দিয়া আছে আমাৰ নেক্সট কুৱেশ্যনত ইয়াতে দিয়া আছে এ পাৰ্টিকল ইজ মুভিং ইন 2-dimensional harmonic oscillator potential হ'ল Vx equal to m omega square 2x square plus 8y square এইটো আমাৰ কি দিয়া আছে পটেনশিয়ালটো দিয়া আছে 2-dimensional harmonic oscillator এটাৰ আমাৰ কি দিয়া আছে পটেনশিয়াল দিয়া আছে হ'ল where m is the mass of the particle and omega is the angular frequency আৰু m টো কি হয় ইয়াতে আমাৰ mass of the particle আৰু omega হৈছে আমাৰ angular frequency if the particle has less energy 13 h omega the degree of degeneracy of the state of the particle is so option দিয়া আছে আমাৰ 3 4 6 7 কি হ'ব so আমাৰ কি ফাইন্ড কৰিব লাগে তোমাৰ degree of degeneracy of the state of the particle হল যে তোমাৰ কিমানটা degree of degenerate state থাকিব তোমাৰ degree of degeneracy হল so ইয়াতে তোমাৰ কি দিয়া আছে আমাৰ যেহেতু আমাৰ কি দিয়া আছে যেটো আমাৰ পটেনশিয়াল হল 2-dimensional harmonic oscillator কাৰণে যেটো পটেনশিয়াল দিয়া আছে হল m omega square 2x square plus 8y square যেটো এটো আমাৰ কি হয় 2-dimensional x আৰু y কম্পোনেন্ট থাকিব যদি আমাৰ 3-dimensional হয় তেতিয়া z কম্পোনেন্ট আহিব হল সো এতিয়া ইয়াতে তোমাৰ যদি সলিউশন চাও আমি সো হিয়াৰ কি দিয়া আছে আমাক পটেনশিয়ালটো দিয়া আছিল আমাৰ vxy m omega square 2x square plus 8y square হল সো এটো যদি আমি সিম্পলিফাই কৰো কিমান পাম m omega square 2x square plus m omega square 8y square এতিয়া যদি আমি 2 এটা ডিভাইড আৰু মাল্টিপ্লাই কৰো হল কিমান হ'ব ইয়াতে তোমাৰ 1/2 বা 1/2 কমন লব পৰা ইয়াতে হল m x square 4 omega square হল সো 2 to cancel কৰিলে আমাৰ কি থাকিব 2 থাকিব সিমিলাৰলি ইয়াতে তোমাৰ 16 আৰু 2 cancel কৰিলে কিমান হ'ব 8 সো নেক্সট তোমাৰ কি আহিলে half of m x square 2 omega whole square লিখিব পাৰো আমি এনেকে 16 টো আমি লিখিব 4 omega whole square সো এটো তোমাৰ আমি ফৰ্মুলালে কনভাৰ্ট কৰিছো ঠিক আছে যেটো আমাৰ half of m square m x square omega square যেটো টার্ম থাকে ঠিক আছে হেতলে কনভাৰ্ট কৰিছো সো ইয়াতে এই টার্মটো কি বুজাইছে তোমাৰ x কম্পোনেন্ট ওমেগাৰ যেটো x কম্পোনেন্ট হ'ব angular frequency হল আৰু এই টার্মটো কি বুজাব তোমাৰ angular frequency y কম্পোনেন্ট হল সো এতিয়া again we know that আমি কি জানো e equal to nx plus half of h square omega যেটো আমাৰ হারমনিক পটেনশিয়াল থাকে হল 2-dimensional যেটো হারমনিক পটেনশিয়াল দিয়া আছে আমাৰ হল তাৰ কাৰণে আমি যদি লিখো e equal to যেটো এনাৰ্জি আইগেন ভ্যালু হয় nx plus half of h square omega x component আৰু এটো কি আহিব তোমাৰ y component ny plus half of h square omega হল সো ইয়াতে যদি আমি ভ্যালু বিলাক পুট কৰি যাও তোমাৰ ওমেগা এটো একচুয়ালি ওমেগা x লিখিব পৰা হল ওমেগা x আৰু ইয়াতে আমি ওমেগা y কম্পোনেন্ট লিখিব পাৰো ঠিক আছে সো ওমেগা x ৰ ভ্যালু কিমান দি আছে 2 ওমেগা আৰু ওমেগা y ভ্যালু আমি কি পাইছো 4 ওমেগা হল সো যদি ভ্যালু পুট কৰো nx plus half of h square omega x equal to 2 omega and omega y equal to 4 omega so ভ্যালু কিমান হৈ যাব nx 2 square omega এটো সিম্পলিফাই কৰি আমি কিমান পাম nx plus 2ny এটো কমন ললো 2 square omega ঠিক আছে 2 square omega plus 3 square omega ঠিক আছে সো এতিয়া আমাৰ হিয়াৰ even that e equal to 13 square omega এটো আমাৰ কোৱেশ্চনত দিয়া আছিল তোমালোকে চাব পৰা কোৱেশ্চনত আমাৰ যেটো কোৱেশ্চন আছিল তাতে দিয়া আছে আমাৰ হল e equal to আমাৰ কি দিয়া আছে 13 square omega ঠিক আছে if the particle has less energy 13 square omega then the degree of degeneracy of the state of the particle কিমান হ'ব এটো উলিয়াব লাগে যদি আমাৰ 13 square omega হয় এনাৰ্জি হল সো এতিয়া ইয়াৰ পৰা আমি কি কৰিব পাৰো
So therefore E equal to nx plus 2ny 2 a square omega plus 3 a square omega এটো আমি পালো সো ই ভ্যালু আমি যদি পুট কৰি দিও 13 a square omega হল সো এতিয়া সো আমাৰ কি হ'ব এটো এটা আমি ইকুৱেশ্যন 1 লিখিব পাৰো হল সো এতিয়া আমাৰ কি হ'ব যেটো আমাৰ 11 সাইড আছে এই 11 সাইডৰ যেটো এনাৰ্জি হল 13 a square omega লগত এই ৰাইট হ্যান্ড সাইডৰ এনাৰ্জি ইকুৱেল হ'ব লাগিব আৰু আমি কি পুট কৰিব পাৰো nx আৰু ny ভ্যালু ফাইন্ড কৰিব লাগিব হল গটিকে আমি কি কৰিব পাৰো now we need to find the degree of degeneracy therefore from right hand side when nx equal to 1 ny equal to 2 so nx equal to যদি আমি 1 পুট কৰো ইয়াতে কি হ'ব ny equal to y equal to কি পুট কৰিব লাগিব তোমাৰ 2 ny equal to 2 পুট কৰিব লাগিব তেতিয়া তোমাৰ কি পাম 13 a square পাম ক্যালকুলেট কৰি চাব পৰা nx equal to যদি 1 পুট কৰা 1 প্লাস তোমাৰ কি হৈ যাব ny equal to 2 2 যা তোমাৰ 2 to 4 হৈ যাব মানে 4 ইয়াতে তোমাৰ एक्चुअली এ 2 টো আছে হল 2 টার্ম এটা আছে তোমাৰ ইয়াত 2 গটিকে তোমাৰ 4 into 2 a square omega কিমান হৈ যাব তোমাৰ 5 into 2 10 প্লাস এটো আমাৰ কিমান আছে 3 সো ইকুৱেল টু কি হৈ যাব আমাৰ 13 ঠিক আছে সো আমি কিমান পাম 13 পাম সো 13 a square omega সো এটো তোমাৰ হ'ব পাৰে এটা স্টেট হল নেক্সট আৰু এটা স্টেট তোমাৰ কি লব পাৰো আমি যদি 2 পুট কৰা 2 তোমাৰ পুট কৰিলে ইয়াতে নহব এটো 13 উলাব লাগিব হল সো কানে 3 ললো ঠিক আছে সো nx ইকুৱেল টু যদি আমি 3 লও y ইকুৱেল কিমান হ'ব পাৰিব আমাৰ nx ইকুৱেল টু আমি 3 ললে ইয়াতে 3 and y ইকুৱেল টু 1 লব লাগিব তেতিয়া তোমাৰ কি হ'ব 3 into 2 3 plus 2 5 আৰু ইয়াতে তোমাৰ 2 এটা আছে হল গটিকে 2 টো থাকি গৈছে ঠিক আছে সো 2 ইয়াতে যদি মাল্টিপ্লাই কৰো আমি কিমান পাম তোমাৰ কি হ'ব এটো তোমাৰ 5 into 2 10 equal to 13 আকৌ 13 পাম আকৌ 5 ললে আমাৰ কি হ'ব nx equal যদি আমি 5 লও ny equal কিমান হ'ব তোমাৰ 0 সো 0 আৰু 5 into 2 10 plus 3 13 বুজি পাইছা 13 a square হল সো ইয়াৰ পৰা আমি কি পালো এই জিবিলাক তোমাৰ গটিকে কেটা স্টেপ পালো এটা দুটা তিনটা স্টেপ পালো আমি হয়নে সো তোমাৰ ডিজেনাৰেসি কেটা হ'ব আমাৰ 3 degree of degeneracy আমাৰ কিমান হ'ব 3 so gives when nx equal to 1 ny equal to 2 ny equal to 1 nx equal to 5 ny equal to 0 gives 11 side equal to right hand side hol so degree of degeneracy is 3 ঠিক আছে so বুজি পাইছে এইখিনি যে degree of degeneracy আমি কিমান পালো 3 হল ইয়াৰ পৰা গম পোৱা যায় কেনেকৈ তোমাৰ 3 হল so next question যাও ইয়াতে তোমাৰ কি দিয়া আছে a particle of mass m is confined to a box of unit length in one dimension well it is described by the wave function psi x equal to root 8 by 5 sin pi x 1 plus cos pi x for 0 x greater equal than তোমাৰ কিমান হয় 0 and less equal than 1 এটো তোমাৰ ইন্টারভেল টু দিয়া আছে ইয়াতে তুমি সিম্পলি ওয়ান ডাইমেনশনাল বক্স এটা কনসিডাৰ কৰিব পাৰা ইন্টারভেল তোমাৰ কি আছে 0 to 1 হল এটো মানে তোমাৰ লেংথ কিমান হ'ব ইয়াতে ইউনিট লেংথ 1 আমাৰ যেটো লেংথ হ'ব এটো কিমান হ'ব আমাৰ 1 হ'ব ঠিক আছে এটো দিয়া আছে আমাৰ ওয়েভ ফাংশনটো and the 0 outside the interval আৰু আউটসাইডত আমাৰ কি হয় 0 হৈ যায় the expectation value of energy so আমি কি ফাইন্ড কৰিলে expectation value of energy in this state ঠিক আছে so ইয়াতে যদি আমি চাও given that psi x equal to এটো দিয়া আছে আমাৰ কোৱেশ্চনত হল we know that the energy eigen function and the energy eigen values of the particle in 1D box of length L so আমি যদি এটা ওয়ান ডাইমেনশনাল বক্স কনসিডাৰ কৰো হল L lengthৰ হল L lengthৰ যেটো আমাৰ 1D বক্স তাৰ কাৰণে কি হয় আমাৰ যেটো এনাৰ্জি আইগেন ভ্যালু আৰু এনাৰ্জি আইগেন ফাংশন কিমান হয় এনাৰ্জি আইগেন ফাংশন কিমান হয় তোমাৰ phi nx লিখিব পাৰা phi nx বা sin x লিখিব পাৰা হল phi nx √2 by l মানে l lengthৰ কাৰণে sin n pi x by l আৰু এনাৰ্জি আইগেন ভ্যালু কিমান পাও আমি n n square pi square square by 2ml square length যদি l হয় হল এতিয়া তোমাৰ কোৱেশ্চনটো দিয়া আছে যে ইউনিট লেংথ যদি লেংথটো আমাৰ কি হয় 1 হৈ যায় এটা কিমান হ'ব for l = 1 আমি কি লিখিব পাৰো l = 1 ৰ কাৰণে তোমাৰ phi n equal to √2 l = 1 whole psi n pi x l = 1 হৈ যাব and en = n square pi square by 2
twice m হল l equal to 1 so therefore the given wave function of the particle can be written as গতিকে আমি কি লিখিব পাৰো এই যেটো তোমাৰ wave function যেটো আমাৰ কোৱেশ্চনত দিয়া আছে হল হেতু কেনেকৈ লিখিব পাৰো আমি তোমাৰ লিখিব পৰা যায় হেতু psi x equal to root 8 by 5 হল sin pi x 1 plus cos pi x এটো আমাৰ কোৱেশ্চনত দিয়া আছে ইকুৱেল টু আমি লিখিব root 8 by 5 sin pi x plus যদি আমি প্ৰডাক্ট কৰিটো তোমাৰ কি হ'ব root 8 by 5 sin pi x cos pi x হল এতিয়া তোমাৰ root 8 টো আমি লিখিব পাৰো 2 root 2 by root 5 sin pi x হল আৰু 2 root 2 by root 5 sin pi x cos pi x ঠিক আছে সো এতিয়া তোমাৰ যদি 2 by root 5 আমি কমন লও 2 by root 5 কমন ললে কি থাকিব root 2 sin pi x plus এই 2 টো যদি ভিতৰত লৈ যোৱা এটো এটা আমাৰ কি হ'ব ফৰ্মুলা হৈ যাব ত্ৰিকোণমিতিৰ হয়নে 1 by root 5 root 2 টাৰ্মটো থাকিলে আৰু 2 sin pi x cos pi x ইকুৱেল টু আমি কি লিখিব পাৰো sin 2 pi x ঠিক আছে এই 2 টো ইয়াত লৈ যোৱা 2 sin pi x cos pi x ইকুৱেল টু আমি লিখিব পাৰো sin 2 pi x ঠিক আছে সো ইয়াৰ পৰা আমি expectation value কিমান হৈ যাব আমাৰ 2 root 5 এইটো ইকুৱেশ্যন আমি কি লিখিব পাৰো phi 1 হল আগৰ কোৱেশ্চনটো চাব পৰা ইয়াৰ আগৰ যেটো স্লাইড ইয়াতে আছে আমাৰ phi এটো তোমাৰ কি হল phi n equal to x equal to root 2 sin n pi x মানে সো ইয়াত যদি আমি n equal to 1 পুট কৰো কি হ'ব sin pi x ঠিক আছে সো আমি ইয়াতে লিখিছো তোমাৰ root 2 phi 1x phi 1x এটো তোমাৰ ভ্যালু কি হ'ব phi 1 n equal to 1 ইয়াত আৰু এটো ভ্যালু লিখিব পাৰা 1 by root 5 root 2 sin 2 pi x n equal to কিমান দি আছে ইয়াতে 2 গতিকে আমি এটো phi 2 বুলি ললো ঠিক আছে সো এটো তোমাৰ n equal to 2 হল therefore the expectation value of energy গতিকে expectation value যেটো ফৰ্মুলা আমাৰ আছিল p i e i হয়নে ইয়াৰ আগৰ কোৱেশ্চনটো আমি এটো ব্যৱহাৰ কৰিছিলো হল সো summation of n equal to 1 to 2 p i e i so p1 e1 plus p2 e2 so p1 or value কিমান হয় এটো তোমাৰ probability নহব জানো এটো তোমাৰ কি হ'ব probability গতিকে ইয়াক যদি আমি স্কয়াৰ কৰো কোৱেশ্চনে তোমাৰ probability কেনেকৈ উলিয়াও আমি ইয়াৰ যদি কোএফিচিয়েন্ট উলিয়াও তোমাৰ কি হ'ব আমাৰ mod of c square যেটো কোএফিচিয়েন্ট থাকে হল phi 1 ৰ লগত সো হেতু তোমাৰ কি হ'ব 2 by 5 2 by root 5 square আৰু এই যেটো phi 1x ইয়াৰ এনাৰ্জি কিমান হ'ব তোমাৰ এনাৰ্জি আমি n equal to 1 n square pi square square by 2 m l square গতিকে 1 ৰ কাৰণে l টো লিখা নাই ইয়াত হল সিমিলাৰলি এটো 1 by root 5 square এ টাৰ্মটো আহিলে আৰু ইয়াৰ এনাৰ্জি কিমান হ'ব 2 square pi square by 2 m square ঠিক আছে সো এটো যদি ক্যালকুলেট কৰো আমি কিমান পাম pi square এটো কমন ললো by 2m কমন ললে তোমাৰ কি থাকিব 4 by 5 plus এতে 4 by 5 আৰু ইয়াৰ পৰা কি আহিব 2 square টো 4 হৈ যাব আৰু তোমাৰ কি আহিব 5 সো pi square 2m square into 8 by 5 হল আৰু কি আহিলে তোমাৰ এটো সিম্পলিফাই কৰি তোমাৰ কি পাম এটো পালো আমি 4 pi square by 5m গতিকে এটো হল তোমাৰ expectation value of energy in the state psi সো এটো আমাৰ হল expectation value টো ঠিক আছে বুজি পালা এইখিনি সো আজিলে ইমানতে থাকিব দিয়া